I don't miss a thing, I'll regret it. I'm always learning. You could call me academic. I'm always working, never been apathetic. That energy is like a poison. Need some. Hello 75 family, কি খবৰ? মোৰো ভাল। আপোনালোকৰ খবৰ কেনেকৈ কমেন্ট কৰি জনাব। মই আছো বৰ্তমান পুকুৰী পাৰত। প্ৰেক্টিছ আছিলে ফিল্ডত আমাৰ জয়সাগৰ কলেজ বা শিৱসাগৰ ইউনিভাৰ্চিটিৰ ৱাইছত এটা কলেজে পাতিছে, যিটো 3 দিনা 4 দিনৰ কাৰ্যসূচী হ'ব। 2 তাৰিখৰ পৰা 5 তাৰিখলৈ আছে। চ' তাত প্ৰেক্টিছ কৰিব নোৱাৰিলোঁ, যোৱাও দেৰি হ'ল। 8টা মানত আহিছিলোঁ। অলৰেডি ষ্টুডেণ্ট বহুত আছে, তো মই প্ৰেক্টিছ কৰিব নোৱাৰিলোঁ তাত। মানে মোৰ ৱৰ্কআউট আছিলে 320টো 6 পাক, তাৰপিছত 3 পাক আৰু এপাক দৌৰিব লাগে, মুঠতে 3200। ঠিক তেনেদৰে দৌৰিব লাগিছিলে, বাট সেইটো নহ'ল। চ' এইটো তাৰপিছত আকৌ 1 মিটাৰ দৌৰটা আছিলে, সেইকাৰণে মই নোৱাৰিলোঁ তাত ফিল্ডত। মানে ষ্টুডেণ্ট বহুত আছে, তাৰপাছত নিজৰ চিনাকি কলেজ ষ্টুডেণ্ট আছে, ফ্ৰেণ্ডছ। তো সেইকাৰণে মই পুখুৰীৰ পৰা আহিলোঁ। এতিয়া ইয়াত 32 কিলোমিটাৰটো দৌৰিম, কাৰণ 1 মিটাৰটো নদৌৰিলে হ'ল ন। অল টোটেল 32 কিলোমিটাৰ, মানে পুখুৰী পাৰটো এপাক মাৰি তাৰপাছত কলেজৰ কাৰণে এখন প্ৰিপাৰেশ্যন কৰিব লাগিব। চাওঁ দৌৰিব পাৰিম নাই, বা দৌৰিলে ভাল হ'বনে নাই সেইটো চাই লওঁ, কাৰণ এনেকৈ পাৰ্টিচিপেট কৰি পোৱা নাই কিবাত আগতে কলেজ উইক বা এনেকৈ খেল ধেমালিত। ত' চাই লওঁ কি হয়, যদি পাৰ্টিচিপেট কৰিবলগীয়া হৈ যায় কৰিম। তো এইটোৱে হ'ব। তাৰপাছত ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে কালিৰ কুৱেশ্যনৰ আনচাৰটো ৰিপিট কৰি দিছোঁ, যে কুৱেশ্যনটো যে দিহিং এক্সপ্ৰেছ বুলি কাক কোৱা হয়, আৰু নৰ্থ ইষ্টৰ দুৱাৰ বুলি কোনটো ঠাইক কোৱা হয়, আৰু তেল শোধনা মানে তেল কেতিয়া উদ্ভাৱন হৈছিলে সেইটো সুধিছিলোঁ। তো তাৰে প্ৰথম আনচাৰটো কৰিছোঁ যে হিমা দাসক দিহিং এক্সপ্ৰেছ। ঠিক তেনেদৰে নৰ্থ ইষ্টৰ দুৱাৰ বুলি গুৱাহাটীক কোৱা হয়। আৰু লাষ্টটো কুৱেশ্যন আছিলে 3 নম্বৰটো, যে তেল শোধনাগাৰ কিমান চনত পাইছিলে, বা তেল কেতিয়া পাইছিলে। এইটো হৈছে 1889, মানে 1889 চনত। ঠিক আছে। তো এতিয়া নেক্সট কুৱেশ্যনটো সুধিছোঁ যে আজিৰটো হ'ব অসমৰ আটাইতকৈ দীৰ্ঘতম দলংখনৰ নাম। লগতে আৰু এটা সুধিছোঁ যে ফৰেষ্ট মেন অফ ইণ্ডিয়া বুলি কাক কোৱা হয়। আৰু লাষ্ট আছে এইটো, লাষ্টটো হ'ব যে এইটো ৰঙালী বিহুৰ লগত জড়িত, যে ৰঙালী বিহুৰ প্ৰথম দিনটো কি বুলি কোৱা হয়, যিটো চলি থাকে ন, তাৰে প্ৰথম দ্বিতীয় এনেদৰে দিনটোৰ ভিতৰত প্ৰথম বিহুটো কি বুলি কোৱা হয়, এইটো কমেণ্ট কৰি জনাব। আৰু আজিৰ মই চিডিউলটো ষ্টাৰ্ট কৰিব বিচাৰিছোঁ। চিডিউলটো আছিলে অলপ আগতে কৈছিলোঁ যে 320টো 6 পাক, তাৰপাছত এনেকৈ 3 পাক আৰু 1 পাক দৌৰিব লাগে, আৰু 1 মিটাৰ দৌৰটা। বাট এইটো মই নোৱাৰিম, কাৰণ কলেজ উইক মানে ফিল্ডত এতিয়া যাবলৈ কিবা অসুবিধা হ'ব, তাত দৌৰিব অসুবিধা হ'ব। চ' মই এইটো পুখুৰী পাৰটো জয়সাগৰ পুখুৰী, যিটো ডিষ্টেঞ্চ আছে 3 কিলোমিটাৰ, তাৰে 3.4 কিলোমিটাৰ দৌৰিম। আৰু সেইটো হোৱাৰ পাছত মোৰ আজিৰ আগবেলা ছেশ্যন কমপ্লিট হ'ব। লগতে আপাৰ বডি কেইটামান পুছ-আপ কৰিম, যাতে ৰিলেক্স হৈ মই যদি পাৰ্টিচিপেট কৰোঁ একো অসুবিধা নোহোৱাকৈ। তো চলো মই দৌৰি লওঁ, জীয়া পক্ষত সকলোৱে দেখা পাব। এতিয়া এখন নৰ্মেলি দৌৰিছোঁ, সন্ধিয়াত ডিষ্টেঞ্চ আছে। লগতে তাৰপাছত পাৰ্টিচিপেট কৰিলেতো অলপ ভালকৈ দৌৰিব লাগিব। এইটো পাৰ্টছ হ'ব কলেজ যুগত, যিটো 3 বছৰ ইয়াত পঢ়ি আছিলোঁ, হ'লেও পাৰ্টিচিপেট কৰা নাছিলোঁ। এতিয়া কৰিছোঁ, এইটো ভালকৈ কৰিম। যদি পাৰ্টিচিপেট নকৰে তেনে একো নাই, তেনে এতিয়া দৌৰি লওঁ। চলো নাও 32 কিলোমিটাৰ দৌৰিলোঁ, অলপ শ্ল'কৈ, বহুত 21-22 মিনিট লাগিলে। ইমান শ্ল'কৈ দৌৰিছোঁ, কাৰণ শৰীৰটো গৰম উঠাই ল'লোঁ। তাৰপাছত এয়া ষ্ট্ৰেচিং কৰি পিনি যাবগৈ লাগিব ৰুমলৈ। ফিজটো খতম হ'ল, গেছ ভৰাব পাৰিলে পৰাম, নহ'লে লগৰহঁতৰ ৰুমতে খাম। তো এতিয়া ষ্ট্ৰেচিং কৰি লওঁ। ষ্ট্ৰেচিঙৰ ভিডিঅ' কেইটামানেই দিম, তাৰপাছত তাতে প্ৰেক্টিছ কৰিছিলোঁ বুলি। তাৰপাছত আকৌ কৈ আছোঁগৈ, ষ্ট্ৰেচিং কৰি লওঁ।
নাও ইভিনিং টাইম হয় বহুত 6টামান বাজিলে আৰু কালি প্ৰেক্টিছ কৰা জেগাটো হয় এইটো আজি মানে আজি ৰাতিপুৱাটো তাৰপাছত আজি কলেজো গৈ আছিলে ঠিকেই গৈছিলে বাট টিচাৰবিলাক মানে টিচাৰ মানে কি এনেকৈ বেয়া ভাৱ লৈ পোৱা নাই হ'লেও নৰ্মেল টিচাৰ আৰু কিবা এনে খেলুৱৈ টিচাৰবিলাক বেলেগ ন চ' তাতে খেলুৱৈ টিচাৰ এটা থাকিলে ভাল আছিলে ৰুল ৰেগুলেশ্যন জনা হ'লে তো তাকে পাৰিছিলোঁ বাৰু হ'লেও চেষ্টা কৰিছিলোঁ গৈতো পৰিয়ে বিষালেগৈ তো ঠিক তেনেদৰে এতিয়া আহিলোগৈ পুখুৰী পাৰ ডিষ্টেঞ্চ আছিলে তাৰে 5 কিলোমিটাৰমান দূৰ 1.5 তো এইটো হোৱাৰ পাছত গৈ থাকোঁগৈ বহুত ঠাণ্ডাও হৈছে চাব পাৰে অকল পাতলা কাপোৰ এটা পিন্ধি আছোঁ তো চলো জিঅ' বক্সত জনাই আছোঁ বহুত ৰাতি হৈ গৈছে আৰু সেইটোৱে হ'ব তাৰপাছত জিঅ' বক্সত যিমান হ'ব এইটো দেখা যাব তো চলো দৌৰি লওঁ কণ্টেক্ট তাৰপাছত কেইটামান ষ্ট্ৰেচিং কৰি আজিৰ দিনটো অলপ ৰিলেক্স কৰিহে এৰিব লাগিব ঠিক তেনেদৰে তো চলো Now all apps workout আৰু দৌৰিছিলোঁ মিনিমাম 5 কিলোমিটাৰ কাৰণ ভৰি বিষ হৈছে আৰু শৰীৰো অলপ কমজোৰ হৈ আছে কাৰণ বহুত দিন ৰেষ্ট লোৱা নাই একেৰাহে 10 দিন 11 দিনমান প্ৰেক্টিছ কৰিলোঁ চ' আজি অলপ ৰেষ্ট লৈছোঁ মানে হ'লেও ৱৰ্কআউটটো মেইনটেইন কৰিছোঁ তো কিমান দৌৰিলোঁ দেখি পাব ইমানতে এপছ ৱৰ্কআউটো কৰিলোঁ কেইটামান তাৰপাছত এতিয়া মই যাওঁগৈ গৈ থাকোঁগৈ বহুত ৰাতি হ'ল আৰু দোকানত কামো আছে তো চলো চলতেহে আৰু লগ পাম নেক্সট ভিডিঅ'ত আজি সিমানতে সোনকালে আৰম্ভ কৰিছোঁ তো তেতিয়ালৈকে টাটা বাই বাই টেক কেয়াৰ সুস্থ থাকক সবলে থাকক আৰু কুশলে থাকক চলো